জনাৰ্দন গোস্বামীৰ কবিতা বন তুলসী পাঠ কৰিছে কমল লোচন ডেকাই। এদিন সপোনে চকু মেলিলে সপোনতে লগে লগে সৰগৰ পৰা পাখি মেলি নামি আহিল এটা পাখি কলম। পোতাশালৰ দুৱাৰ খুলি আন্ধাৰ অতীতৰ পৰা তুলি লৈ আহিল কবিতাৰ এটা বিবৰ্ণ হেতা পৃষ্ঠা। পুৰণি দেশত আঁকি দিলে এজনী নতুন দেউকা। লাহে লাহে উৰিবলৈ ললে শব্দবোৰে। আৰম্ভ হল শব্দৰ ভ্ৰমণ। পাৰ হৈ গল তলৰ চিতাজুইত জ্বলি থকা সমাপ্তিৰ অসংখ্য চানেকি। শাৰী শাৰী কবৰত শুই শুই কংকাল হৈ যোৱা অজস্ৰ কাহিনী। মাজনিশা ৰৈ ৰৈ বাজি উঠা পতংগৰ সমলয়ত ভাহি আহিল জীৱনৰ মন্ত্ৰধ্বনি। ক্ৰমাৎ ব্যঞ্জনাই আৱৰি ললে তেজ ভৰা শব্দৰ শৰীৰ। উপত্যকাৰ পৰা উপকূললৈ পাৰ হৈ গল সীমাহীন ছবিৰ চকৰি। পৃথিৱীৰ লিখা নিলিখা কত সাধু আৰু জীৱন বুৰঞ্জী, ৰাগ অনুৰাগ, বিদ্বেষ বিৰাগ, বিলাপ বিষাদ আৰু সংগ্ৰাম সংঘাত। তথাপি কাব্যশ্ৰীৰ নহল কতো ছন্দপতন। এইবাৰ বনে বনে লৰিলে চৰিলে বন তুলসীৰ পাত। কলহে কলহে শাওনে ঢালিলে ধাৰাসাৰ বৰষুণ। যত উদং দেহাৰে তিতি বুঢ়ী হেঁপাহ পলুৱাই গা ধুলে এজোপা ছটিও নাই। এদিন আঘোণৰ পুৱা এছাটি চেঁচা বতাহে ঢৌ তুলিলে সোণ ধাননিৰ ভৰপক গাভৰু দেহাত। ঠিক তেতিয়াই কবিতা থমকি ৰৈ গল এজাক পক্ষীৰ কাকলি হৈ। আৰু সময়ৰ বুকুত মাথো অলপ সময়ৰ বাবে সময়ে চকু মুদিলে সময়তে।